যোৱা বাটেৰে উভতি আহিল বাংলাদেশী বুলি খেদি পঠিওৱা খাইৰুল। আজি ভাৰত চৰকাৰ তথা অসম চৰকাৰ বাধ্য হ'ল খাইৰুল ইছলামক পুনৰ ঘূৰাই আনিবলৈ। স্বগৃহ পালেহি ভাৰতে সীমান্ত পাৰ কৰাই দিয়া সন্দেহজনক নাগৰিক। অবৈধ বুলি ভাৰতীয় নাগৰিকক বাংলাদেশলৈ খেদি পঠিওৱা হৈছিল নেকি? কি হ'ল ভাৰতে চলোৱা অপাৰেশ্যন পুছবেকৰ? ভাৰত ভূমিত থকা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি দেখুৱাইছিল ভাৰত চৰকাৰে। আৰম্ভ কৰিছিল বাংলাদেশী বিতাৰণ প্ৰক্ৰিয়া। কিন্তু এই অভিযান সফল নে শূন্য ফলাফল? নোমেন্স লেণ্ডৰ পৰাই ভাৰতে বিতাড়িত কৰা এসময়ৰ এজন শিক্ষকে কৈছিল, মই বাংলাদেশী নহয়, মই ভাৰতীয়, মই অসমৰ মৰিগাঁও জিলাৰ নিকিৰভেটাৰ এজন শিক্ষক খাইৰুল। খাইৰুলৰ পত্নী পৰিয়ালৰ সকলো অসমতেই আছিল। বিদেশী ন্যায়াধিকৰণত নিজৰ নাগৰিকত্ব প্ৰমাণত ব্যৰ্থ হোৱা খাইৰুলক পঠিয়াই দিয়া হৈছিল বাংলাদেশলৈ। জানিব পৰা মতে সেই খাইৰুল আকৌ উভতি আহিছে। স্বগৃহত উপস্থিত হৈছে খাইৰুল ইছলাম। কেৱল খাইৰুলেই নহয়, অসমৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা BSFে সীমান্ত পাৰ কৰাই দিয়া প্ৰায় 65জনকৈ সন্দেহজনক নাগৰিক উভতি আহিছে ভাৰত ভূমিলৈ। যেন অন্তত অসমৰ মুখ্যমন্ত্ৰীয়ে বুজি পাইছে যেন ফদহিক হাৰাশাস্তি কৰিলে যেন ইয়াৰ পৰিণাম যেন ভয়াৱহ হ'ব, সেয়া কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বুজি পাই গৈছিলে আৰু নতি স্বীকাৰ কৰি আজি খাইৰুল ইছলামক তেখেতসকলে আজি যোৱাকালি ৰাতি আমাক সমজাই দিছে। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিচাৰিছোঁ যেন অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই দ্বীপোটাৰ সমস্যাটো সমাধান হওক। তাৰ পাছতেই চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে মোচা। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।